এইটো দোকানৰ পৰা দেখিছেনে সৰু পোৱালি বস্তু লৈ লৈছোঁ। মোৰ মানে কি মানুহটো ডাঙৰ হৈছোঁ কিন্তু মনটো সৰু পোৱালি হৈ আছে। বেলেগ একো খাব মন নাযায়, কিবা কিবা দেখিলে মানে মন যাব। ভাবিছোঁ এইটো কি চাইছোঁ, জেলি টাইপৰ হয় অকণমান, এইখিনি নেচ টাইপৰ আছিল, ট্ৰাই কৰিলোঁ জেলি, ভাল লাগিছে বাৰু। এতিয়া খাম আৰু খাব যাওঁ হা। এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। আৰু হঠাৎ তেজপুৰ যাব লগা হৈছে আৰু তাতে মোৰ ঘৰ আছে, তো ভাবিছোঁ মই ঘৰ হৈও আহোঁ। আৰু আজি মোৰ আউটফিট হয় এইটো, চ' গৰম, তো ভাবিছোঁ কমফৰ্টেবল কিবা কাপোৰে পিন্ধোঁ বাৰু। আৰু এতিয়া আৰু গৈ লগ পাইছোঁ দিয়ক। আৰু এতিয়া আমি ৰাতিপুৱা নাস্তা কৰিলোঁ, কৰি পেলাই এতিয়া আৰু ওলাম আৰু, তো ভাবিছোঁ তাৰ আগত এটা মিনি ব্লগ আৰু বনিব লাগে। তো আজি মোৰ আজিৰ লুক কেনেকুৱা লাগিছে জনাবচোন চাগে, পিছত লগ পাই আছোঁ দিয়ক। তাতে ডাইৰেক্ট যাম, হেৰিত যাম, তেজপুৰ প'ল' ফিল্ডত যাম, তাতে বাহঁতৰ ঘৰ আছে। আৰু তাৰ পৰা কিছুমান কিবা কাম আছে গাড়ী, তাৰ পৰা আকৌ মই ঘৰ যাম, মোৰ ঘৰত। তাৰপিছত ৰাতি আহিব পাৰোঁ, নহ'লে থাকিব পাৰোঁ চাগে, ঠিক নাই আৰু, পিছত জনাই আছোঁ। কিন্তু চবতকৈ এক্সাইটেড ঘৰ যোৱাৰ খুচি। ঘৰত যোৱাৰ খুচিটো কেনেকৈ চবেই গম পায় বাৰু, এদিনৰ হওক বা থকাকৈ হওক বা নথকা হওক, কিন্তু ঘৰত যোৱাৰ খুচিটো বহুতেই ডাঙৰ, কিন্তু মই সেইটো কাৰণে গৈ আছোঁ। আৰু চবেই ঘৰত গৈ কেনেকৈ ফিল কৰে বা ঘৰৰ হেৰিটো কেনেকৈ, চবেই জনাবচোন। আৰু এনেও জানো বাৰু চবেই ঘৰ কেনেকুৱা বস্তু, নিজৰ ঘৰ আৰু। তেতিয়ালৈকে বাই বাই। পাই গ'লোঁ তেজপুৰ, প'ল' ফিল্ডত আছোঁ আৰু। ইমান গৰম, কুলাৰ লগাই ল'লোঁ আৰু মই আগত বহি ল'লোঁ। আমি খাবলৈ বহি গৈছোঁ ডাইনিঙত, এতিয়া ৰেডি কৰা হ'ব আৰু খাই বৈ আৰু ঘৰত যাম আৰু এতিয়া। এইটো ঢেৰ কালাৰ আছে হা, মই ল'লোঁ কেইটামান কালাৰ। মোৰ ভাইটিৰ কাৰণে ল'লোঁ আৰু ৰাহাতৰ কাৰণে ল'লোঁ। এইটো পাৰ্পল কালাৰ, ৰেড কালাৰটো, মই গ্ৰীণ কালাৰটো ট্ৰাই কৰিছোঁ, খাবলৈ ভাল জেলি টাইপৰ। এপিনে নাই, এপিনে পেহী এপিনে আছে। তুমি কি খাই আছা? মাছলি খাই আছা? ব'লা, পেহী এপিনে আছে। ঘৰত আহি পেলাই কাপোৰ চাপোৰ চেঞ্জ কৰি হাতক লৈ আগপিনে ওলাই আহিছিলোঁ। আমাৰ মায়ে গৰু বান্ধি আছিলে, আমাৰ ধানৰ ভঁৰালৰ হেৰি হয়। মৰ্ণিং এভৰিৱান, এতিয়া ৰাতিপুৱা গা পা ধুই এতিয়া ঘৰলৈ যাম আৰু নাস্তা কৰা নাই আৰু কাপোৰ মাৰি আহিছোঁ, মই এনেকৈ মাৰি থ'ব আৰু নাস্তা কৰিম আৰু এতিয়া ওলাম আৰু ৰেডি হৈ ল'ব আৰু এতিয়া ৰাতিপুৱা গা পা ধুই পেলাই ৰেডি হৈ গ'লোঁ আৰু এতিয়া ঘৰত যাম আৰু নাস্তা কৰা নাই, নাস্তা কৰিম। চ' নাস্তা কৰিব ডাইনিঙত লৈ লৈছোঁ, মোৰ অনা নাই, মই ভাত খাম, ৰুটি খাম। চ' মোৰ ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। টাটা। বাই গ্লাসটো খুলি লোৱা। টাটা। আসসালামু আলাইকুম। জায়গা টাটা।